যদি মই অপৰাধ কৰিছোঁ মোক জেলত ভৰাওক ন্যায়ৰ বাবে যুঁজাটো গৌৰৱৰ কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান প্ৰাক্তন আইএএছ বিষয়াৰ মঙ্গলবাৰে হৰ্ষ মণ্ডৰক জেলত ভৰোৱাৰ হুংকাৰ দিছিল হিমন্ত বিশ্বই মুখ্যমন্ত্ৰীৰ মতে গোটেই এনআৰচিখন ধ্বংস কৰিছিল হৰ্ষ মণ্ডৰে হয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদ্য অসম বিধানসভাত দিয়া এক মন্তব্যত বিতৰ্কিত নাগৰিকত্ব দাবীদাৰসকলক সহায় কৰা লোকসকলক জেলত ভৰোৱাৰ ভাবুকি প্ৰদান কৰাৰ পিছতে মানৱ অধিকাৰ কৰ্মী তথা অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া হৰ্ষ মণ্ডৰে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টত মণ্ডৰে কৈছে যে তেওঁ এনআৰচি প্ৰক্ৰিয়া আৰু ডিটেনশ্যন চেণ্টাৰত অমানৱীয়ভাৱে বন্দী হৈ থকা লোকসকলৰ অধিকাৰৰ পক্ষে যুঁজ দিছে আৰু তাত তেওঁ গৌৰৱ অনুভৱ কৰে তেওঁ লগতে কয় এই কাম যদি অপৰাধ হয় তেন্তে মুখ্যমন্ত্ৰী ডাঙৰীয়া মই জেললৈ যাবলৈ সাজু মণ্ডৰে স্পষ্টকৈ উল্লেখ কৰিছে যে তেওঁ এনআৰচি সন্দৰ্ভত বিতৰ্কিত নাগৰিকত্ব দাবী কৰা লোকসকলৰ অধিকাৰৰ পক্ষে সদায় যুঁজ দিছে আৰু এই কাৰ্যক তেওঁ অপৰাধ বুলি নাভাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে মন্তব্য কৰিছিল যে তেওঁলোকৰ ৰাজ্যিক সভাপতিয়েই হওক তেওঁলোকৰ সমৰ্থক হৰ্ষ মণ্ডৰ হওক বা আমেৰিকাৰ আড়ম্বৰপূৰ্ণ বিদ্যালয়ত শিক্ষিত উকিলেই হওক অসম কংগ্ৰেছত আজিৰ দিনত পাকিস্তানৰ সমৰ্থকৰ লবি আছে এইবিলাক পঠালে আমাৰ ইয়াত সমস্যাটো বহুত ডাঙৰ পঠাই সমাধান কৰিব নোৱাৰি কিন্তু পঠালে নতুনকৈ আহা ৰাস্তাটো বন্ধ হৈ যায় তাতে মেছেজটো গৈ পায় যে নাযাবি দে বিপদ অৰুণাচলে মাজে মাজে পঠাই থাকে কাৰণে এটা মানুহৰ মনত ভয় এটা থাকে আমাৰ ইয়াত ভয়টো একেবাৰে নোহোৱা হৈ গৈছে কাৰণ জানে এইবোৰ ৰিজেকশ্যন শ্লিপ ট্ৰিব্যুনেল হাইকোৰ্ট সুপ্ৰিম কোৰ্ট আৰু এজন হৰ্ষ মণ্ডৰ বুলি মানুহ আছে তেখেতে গোটেই কেছবিলাক কৰোৱাই দিয়ে তেওঁ বহুত এনআৰচিখনো গোটেই এনআৰচিখন ধ্বংস কৰাৰ ক্ষেত্ৰত তেওঁৰ ৰোলটো আটাইতকৈ ডাঙৰ আৰু তেওঁ কোন আছিল সোনিয়া গান্ধীৰ যিখন নেশ্যনেল এডভাইজাৰী কমিটি আছিল তাৰ তেওঁ মেম্বাৰ আছিল আৰু আপোনালোকে কেইটামান ল'ৰা দেখিব কংগ্ৰেছত নামকেইটা ক'লে আৰু ৰাতিৰ ভিতৰতে ডাঙৰ মানুহ হৈ যাব গতিকে তেতিয়া টিকটো পাই যাব মই নকওঁ আৰু কেইজনমান কংগ্ৰেছত উকিল আছে আমেৰিকাত সিহঁতক পঢ়ুৱাই লৈ আহিছে পিছত ব্যক্তিগতভাৱে মোৰ পৰা নাম লৈ ল'ব নামকেইটা ক'লে আকৌ সিহঁতে টিকেট পাই যাব মই সহায় কৰা টাইপ কাৰণ কংগ্ৰেছততো এতিয়া কোনোবাই কয় নহয় মোক কৈ প্ৰেচিডেণ্ট পাতি দিলে তাৰমানে কংগ্ৰেছততো দেশৰ প্ৰেচিডেণ্ট হোৱা নাই কংগ্ৰেছৰহে প্ৰেচিডেণ্ট হৈছে কংগ্ৰেছৰ প্ৰেচিডেণ্টটো প্ৰ পাকিস্তানীয়ে হ'ব ন কাৰণ কংগ্ৰেছে প্ৰ পাকিস্তান কৰি আছে ৰাহুল গান্ধীয়ে নিজেই এতিয়া পাকিস্তানক সমৰ্থন কৰি আছে গতিকে ৰাহুলৰ ওচৰ চুবুৰীয়াবিলাকতো প্ৰ পাকিস্তানীয়ে হ'ব মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছতে মানৱ অধিকাৰ কৰ্মী হৰ্ষ মণ্ডৰে হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই তেওঁ জেললৈ যাবলৈ প্ৰস্তুত বুলি সদৰি কৰাৰ লগতে বিতৰ্কিত নাগৰিকত্ব দাবী কৰা লোকসকলৰ অধিকাৰৰ পক্ষে সদায় যুঁজ দিয়া কাৰ্যক তেওঁ অপৰাধ বুলি নাভাবে বুলি মন্তব্য কৰে নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও